দুর্লভ মানবী তনু কোনো আমি যদি এনেকুৱা ব্যৱস্থা এখন হাতত নলওঁ যে আমাৰ সংস্কৃতিটো জীয়াই ৰখাৰ যিটো আপোনালোকে জানে আমাৰ চহৰ অঞ্চলত বহুত ল'ৰা ছোৱালীয়ে নেজানে যে বিয়া নাম কি দিহা নাম কি এনেকুৱা বিষয়বিলাক আমি সামৰি যাতে আমাৰ উত্তৰ পুৰুষসকলে আমাৰ সংস্কৃতিখন চিনি পায় আৰু আমাৰ সাংস্কৃতিক পথাৰখন আৰু জীপাল কৰি ৰাখে। প্ৰতি বছৰৰ দৰে এই বছৰ আমি গ্ৰীষ্মকালীন কৰ্মশালাভাগ হাতত লৈছোঁ। অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগে যোৱা বছৰ আমাক 15 দিনীয়া এটি কাৰ্যসূচী হাতত তুলি দিছিলে। যোৱাবাৰ আমি ঢোল বাদ্য আৰু মুখাশিল্প এটা কৰ্মশালা হাতত লৈছিলোঁ। এই 15 দিনীয়া কৰ্মশালাত যোৱাবাৰ সেই প্ৰশিক্ষণে ল'ৰা ছোৱালী বহুত উপকৃত হৈছে ঢোলত আৰু মুখাশিল্পত। যিহেতু মুখাশিল্পৰ এই চৰ্চাটো খুব কমেই আমাৰ নগাঁৱত বিশেষকৈ, গতিকে আমি উপকৃত হৈছোঁ। আৰু লগে লগে এই বছৰ আমাক 15 দিনীয়া কাৰ্যসূচী হাতত তুলি দিছে। আজি তাৰে শুভাৰম্ভণি আছিলে। এই শুভাৰম্ভণিত আমি এইবাৰ বিষয়বস্তু লৈছোঁ শংকৰী লোকনৃত্য, ভুল হৈছে, শংকৰী পুথিচিত্ৰ, তাৰপিছত লোকনৃত্য আৰু খোলবাদ্য প্ৰদৰ্শন। এই শংকৰী মানে এই পুথিচিত্ৰৰ ওপৰত মানে প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ নগাঁও হৰজিত সিং ডাঙৰীয়া, পৱন দাস। আৰু খোলবাদ্যৰ কাৰণে আমি মাজুলী কমলাবাৰী সত্ৰৰ আধাৰত এজন বিশেষ প্ৰশিক্ষক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে কাইলৈৰ পৰা 15 দিন আমাৰ মাজত উপস্থিত থাকিব। আৰু লোকনৃত্য, তিৱা আৰু ৰাভা এইখিনিৰ ভিতৰত আমাৰ এই প্ৰাক্তন ছাত্ৰসকলে ইয়াতে প্ৰশিক্ষণ দিব। গতিকে আমি আশা ৰাখিছোঁ এনেধৰণৰ আমাৰ এই প্ৰশিক্ষণে আমাৰ এই উঠি অহা কণ কণ ছাত্ৰীসকলৰ প্ৰতিভা, অন্তৰত নিহিত হৈ থকা প্ৰতিভা বিকাশ কৰাৰ সুবিধা পাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।